সকলোকে নমস্কাৰ জনাইছোঁ। মই মিতালী, বাংগালোৰৰ পৰা। আজি ভাবিলোঁ আপোনালোকক এটা বিশেষ বস্তু দেখুৱাওঁ। আচলতে কি জানেনে? এইখন এখন কলপাত বিক্ৰী কৰা দোকান। Price ভাবকচোন, how much? কলপাত Price, সেই যে price. আমাৰ একেবাৰে Huh? ঠাউকতে বাৰীতে পোৱাকৈ থকা কলগছবোৰ, সেই কলগছবোৰৰ এই কলপাতবোৰ এনেদৰে বাংগালোৰত দোকানত বিক্ৰী কৰা হয়। তেতিয়াহ'লে আপুনি ভাবক যে কলপাতৰ ইয়াত কিমান আদৰ। দক্ষিণ ভাৰতীয় খাদ্য সংস্কৃতিত কলপাতৰ এক বিশেষ স্থান আছে। বিশেষকৈ কৰ্ণাটক, তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি ঠাইত পৰম্পৰাগতভাৱে কলপাতত খাদ্য পৰিৱেশন কৰা হয়। যদি আপুনি কোনো দক্ষিণ ভাৰতীয় বিয়া, পূজা বা উৎসৱ আদিলৈ যায়, তেন্তে আপুনি দেখা পাব তেওঁলোকে আপোনাক কলপাতত খাবলৈ দিয়ে। আচলতে কলপাতৰ ব্যৱহাৰ কেৱল পৰম্পৰাৰ বাবে নহয়। কলপাত যে প্ৰাকৃতিকভাৱে এটা বিকল্প ডিছপ'জেবল প্লাষ্টিক আদি প্লেটৰ সেইটো অৰ্থতো ইয়াক ব্যৱহাৰ কৰা হয়। আৰু আন এটা ধুনীয়া কাৰণ কি জানেনে? কলপাতত যে খাদ্য পৰিৱেশন কৰাৰ এটা এস্থেটিক লুক আহে। সেউজীয়া পাতৰ ওপৰত বিভিন্ন ৰঙৰ খাদ্যবোৰ দেখিবলৈ যে কি সুন্দৰ লাগে নহয়নে? আৰু দক্ষিণ ভাৰতৰ বহু পৰম্পৰাগত অনুষ্ঠানত কলপাত ব্যৱহাৰ কৰাটো আতিথ্যৰ পৰম্পৰাৰ এটা অংশ হিচাপে দেখা যায়। তাকে ভাবিলোঁ আজি আপোনালোককে বিশেষ দোকানখন দেখুৱাই দিওঁ। ধন্যবাদ।